আলহাজ মৰহুম আমজদ আলী চাহাবৰ যোৱাকালি 6:40 তেজপুৰ টাইমছত মৃত্যু হয়। গতিকে আজি 2টা বজাত বৰগুলি ঈদগাহ ফিল্ডত আমি জানাজা সম্পন্ন কৰোঁ। তেখেত এজন ভাল আদৰ্শৱান ব্যক্তি আছিল। আজি তেখেতৰ মৃত্যুত আমাৰ গোটেই বৰগুলি অঞ্চলৰ মানুহখিনি মৰ্মাহত হৈছে আৰু আমি জানাজাতো বহুত মানুহ ইয়াত আমি উপস্থিত থকা দেখা পাইছোঁ। আৰু তাৰ পৰাই প্ৰমাণ হয় যে তেখেতে সকলো বৰগুলি মানুহৰ অন্তৰ জয় কৰি চলিব পাৰিছিল। তেখেত এজন 5 ওয়াক্ত নামাজীও আছিল, হজ কৰিও আহিছিল। ৰাজনৈতিকভাৱে অসম গণ পৰিষদত 85 চনতে তেখেত দলত দায়িত্ব লৈ বৰগুলিত নেতৃত্ব দিছিল আৰু তেখেতৰ নেতৃত্বত বৰগুলিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ৰাস্তা ঘাট, ব্যক্তিগতভাৱে মানুহৰ সুবিধা, চাকৰি বাকৰি ইত্যাদি ধৰণৰ কামবিলাক তেখেতৰ দ্বাৰা আমাৰ এই অঞ্চলত হৈছিল আৰু বহুত মানুহে তেখেতৰ পৰা উপকৃত হৈছিল। গতিকে তেনে এজন ব্যক্তি আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি তাৰ কাৰণে গোটেই বৰগুলি অঞ্চলৰ মানুহ আমি মৰ্মাহত। আমি গতিকে দ্বিতীয়বাৰ যে আৰু তেনেকুৱা এজন ব্যক্তি পাম তাৰ কাৰণে আমি চিন্তিত হৈ আছোঁ। কাৰণ তেখেত এজন 5 ওয়াক্ত নামাজেই নহয়, তেখেত বহুত আদৰ্শৱান ব্যক্তি আছে। তেখেত এজন জ্ঞানী গুণী মানুহ আছিল আৰু বেমাৰ থকা অৱস্থাতো তেখেতে নামাজ কাজা কৰা নাছিল।